হয়, বেদৰ বিহুৰ পিছতে অনুষ্ঠিত হয় গোভা দেউৰজাৰ ৰঙালী বিহু আৰু গোভা দেউৰজাৰ ৰঙালী বিহু উপলক্ষে উলিওৱা হয় গোসাই উলিওৱা উৎসৱ অৰ্থাৎ গোসাই উলিওৱা মেলা অনুষ্ঠিত হয়। আৰু মই এই মুহূৰ্তত উপস্থিত আছো গোভা ৰাজ্য আৰু পশ্চিম নগাঁও ৰাজ্যৰ মধ্যস্থল বৰপামত, আৰু বৰপামত দেখা গৈছে গোভা দেউৰজাৰ গোসাই উলিওৱা মেলা। আৰু গোভা দেউৰজা আৰু পশ্চিম নগাঁও ৰজাৰ যিসকল সৈন্য সামন্ত আছে তেওঁলোকে এনেধৰণে যুঁজত অৱতীৰ্ণ হৈছে। তয়াময়া যুঁজ তেওঁলোকৰ মাজত অনুষ্ঠিত হৈছে। এয়া আচলতে প্ৰতীকী ৰূপত হোৱা যুদ্ধৰ আখৰা আচলতে প্ৰতীকী ৰূপত এই মেলাথলীত দেখুওৱা হয়। আৰু গোভা দেউৰজাৰ বাসগৃহৰ পৰা যাদুৱা গোসাঁইক কাঠৰ খাতলিত উঠাই আনি এই মেলাথলীলৈ লৈ অনা হয়। আৰু তাৰ পিছতে বিভিন্ন পৰম্পৰাগত যি নীতি নিয়ম আছে সেই নীতি নিয়মৰ পিছতে এনেধৰণে গোভা ৰজা আৰু পশ্চিম নগাঁও ৰজাৰ সৈন্য সামন্তসকলৰ মাজত যুদ্ধৰ আখৰা কৰা পৰিলক্ষিত হয়। আৰু সবিশেষ আমি জানিম, আমাৰ সৈতে জোৰসিং বৰদলৈ ডাঙৰীয়া আছে, আমি তেওঁৰ পৰা সবিশেষ জানিম। বেদৰ বিহুৰ পিছতে আচলতে গোভা দেউৰজাৰ ৰঙালী বিহু অনুষ্ঠিত হয় আৰু সেই বিহুতে এনেধৰণে যে গোসাই উলিওৱা মেলা অনুষ্ঠিত হয়, কি আছে তাৎপৰ্য ইয়াৰ পৰা? হয়, আমাৰ মানে বেদৰ বিহুৰ পিছতে গোভা বহাগ বিহু গোভা তিৱা বহাগ বিহু হয়। কিবা এইটো 1400 শতিকাৰ পৰা চলি আহিছে। আৰু ইয়াৰ মূল তাৎপৰ্যটো হৈছে কি, আমি পূৰ্বতে গোভা ৰজাই পূৰ্বতে ব্ৰিটিছৰ লগত যুদ্ধ কৰিছিল, তাৰ লগতে আমাৰ মানুহৰ লগত যুদ্ধ কৰিছে, তেজপুৰ ৰঙামাটিত খেদি পঠিয়াইছিলে। আৰু লগতে আলাবৰ ৰণত মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ সৈন্য যোগান ধৰিছিল। আৰু 1671 খ্ৰীষ্টাব্দত শৰাইঘাটৰ ৰণতো লাচিত বৰফুকনত গোভা ৰজাৰ সৈন্য যোগান ধৰিছিল। আৰু কছাৰী ৰজাৰ লগত যুদ্ধ কৰিছিল, আহোমৰ লগত যুদ্ধ কৰিছিল। গতিকে এনেধৰণৰ যুদ্ধ পূৰ্বতে গোভা ৰজাই কৰিছিল আৰু জয়যুক্ত হৈছিল। এই যে পূৰ্বত যুদ্ধ কৰা যিটো মানে ৰোমন্থন কৰি আজি আমি এইটো ৰাইজক প্ৰদৰ্শন কৰোঁ, এই এটা আছে। আৰু তাৰ লগতে যুদ্ধৰ যিবিলাক সামগ্ৰী আমি অৰ্থাৎ শুক্ৰবাৰ দিনটোত আমি এখন বিৰাট ডাঙৰ থান, সেই থানখন আমি পূজা কৰি পেলাই আজি ৰাইজক আমি যুদ্ধটো আমি দেখুৱাওঁ। আৰু এই বিহুতে আমাৰ 3খন মেলা হয়, খাৰবিল মেলা, গোসাঁইলী মেলা 2খন হয়। আৰু খাৰবিল মেলাতে আমি প্ৰথম বিচনী পূজা কৰোঁ। আৰু বিচনী পূজা কৰাৰ লগে লগে তাত ৰজা ঘৰত আমি ঘৰখনত ঈশ্বৰ দেৱতাক বাঘ বঁটা দিওঁ। আৰু আজিৰ মেলাত যাদুৱা গোসাঁইক আমি বঁটা দিলোঁ আৰু গোভা ৰজাক বঁটা দিলোঁ। আজিৰে পৰা আমাৰ গোভা ৰাজ্যৰ তিৱাসকলে হাতত বিচনী ল'ব পাৰিব, আৰু এইটো ডাঙৰ তাৎপৰ্য আছে। আৰু কাৰ্বি আংলঙত গোভা ৰজাই থৈ আহিলে বিচনী পূজা কৰা, সেইটো কাতি মাহত কৰে। আৰু তাত কাতি মাহত বিচনী পূজা কৰাৰ লগে লগে ঠাণ্ডা দিনত আমরা বিচনী আৰু ব্যৱহাৰ নকৰোঁ। এই তাৎপৰ্যবিলাক আছে আৰু এইবিলাককে আমি দেখুৱাই এনেধৰণে আচলতে যথেষ্ট তাৎপৰ্যপূৰ্ণ এই যি গোভা দেউৰজাৰ যি গোসাই উলিওৱা মেলা, আৰু এই মেলাতে এনেধৰণে যুদ্ধৰ আখৰা কৰা পৰিলক্ষিত হয়। আৰু এই মেলাতে যি দেওলগা যি বিচনী, সেই বিচনীৰে গোভা দেউৰজাৰ লগতে যাদুৱা গোসাঁইক তেওঁলোকে বাঁহ দিয়ে। আৰু তাৰ পিছতে গোভা ৰাজ্যৰ অন্তৰ্গত যিসকল প্ৰজাগণ আছে সেই প্ৰজাগণে বিচনী বাঁহ ল'ব পাৰে। আৰু এনেধৰণে আচলতে দেখা গৈছে যে গোভা দেউৰজাৰ যি ৰঙালী বিহু, সেই ৰঙালী বিহু উপলক্ষে যি গোসাই উলিওৱা উৎসৱ, আচলতে এই গোসাই উলিওৱা উৎসৱত এনেধৰণে গোভা দেউৰজা আৰু পশ্চিম নগাঁও ৰজাৰ যিসকল সৈন্য সামন্ত আছে তেওঁলোকে যুদ্ধ কৰা পৰিলক্ষিত হয়, যুদ্ধৰ আখৰা কৰা পৰিলক্ষিত হয়। আচলতে পূৰ্বে যিহেতু বহিৰাজ্যৰ বহিঃশত্ৰুৰ লগত গোভা দেউৰজে যুদ্ধ কৰিছিল, আৰু সেই যুদ্ধৰ পৰিৱেশ আচলতে প্ৰজাসকলক প্ৰতীকী ৰূপত দেখুওৱাৰ উদ্দেশ্যে এনেধৰণে এই যি গোসাই উলিওৱা মেলা, সেই গোসাই উলিওৱা মেলাত এনেধৰণে যুদ্ধৰ আখৰা কৰা পৰিলক্ষিত হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।